নমস্কাৰ বিকেৰা শিক্ষা ব্যাখ্যা কেন্দ্ৰলৈ স্বাগতম জনাইছো। আজি আমি পুনৰ মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্য এই বৈশিষ্ট্য সম্পৰ্কত আলোচনা কৰিম আৰু ইয়াৰ পিছত ইয়াৰ সুবিধা অসুবিধা এই সম্পৰ্কে আলোচনা কৰিম। গতিকে চাই থাকিব আমাৰ ইউটিউব চেনেল PKEDC আৰু সকলোৱে শ্বেয়াৰ কৰিব, অন্যান্য ছাত্ৰ ছাত্ৰীসকলকো চোৱাৰ বাবে সুবিধা কৰি দিব। এতিয়া আমি আলোচনা কৰিম মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ। ইতিমধ্যে আমি আগৰ ভিডিঅ'ত মুক্ত বিশ্ববিদ্যালয়ৰ উদ্দেশ্য আলোচনা কৰিছোঁ আৰু মুক্ত বিশ্ববিদ্যালয় কি এই সম্পৰ্কেও আলোচনা কৰিছিলোঁ। এতিয়া আমি আলোচনা কৰিম মুক্ত বিশ্ববিদ্যালয়ৰ কিছুমান বৈশিষ্ট্য, অৰ্থাৎ characteristics of open university. What are the characteristics of open university? The characteristics of open university are: number one, the open university is an independent institution. Number two, open university is self-governing distance teaching institution which awards its own degree, diploma and certificate. Number third, in open university, students do not attend the campus but learn at home in their own time from especially written booklets known as LM, as course units, recommended textbooks, radio and television broadcasts and other audiovisual materials, and home experiment kits for do-it-yourself experiments. And number four, in addition to the following exercise in open university, a certain amount of face-to-face tuition at the study centers at annual summer sitting held. Number five, in open university, students are encouraged to meet in self-help groups throughout the year. These are the characteristics of open university. অর্থাৎ ওপেন ইউনিভার্সিটির বৈশিষ্ট্য আমি যেনেকৈ আলোচনা কৰিলোঁ, এই ওপেন ইউনিভার্সিটি যদি আমি ক'বলৈ যাওঁ, এইটো এটা খোলা শিক্ষা ব্যৱস্থা বা খোলা অনুষ্ঠানৰ জৰিয়তে লাভ কৰা এটা শিক্ষা ব্যৱস্থা। এই মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকা আগ্ৰহী ব্যক্তিসকলক উচ্চ শিক্ষা অংশকালীনভাৱে লোৱাৰ সুবিধা কৰি দিয়া হয়। ইয়াত নাম ভৰ্তিৰ কাৰণে সকলো সময়তে শিক্ষাৰ্থীসকলৰ বাবে খোলা থাকে, অৰ্থাৎ তেওঁলোকে মুক্ত ধাৰণাৰ মাধ্যমেৰে এই শিক্ষা সম্পূৰ্ণ কৰিব পাৰে। এই মুক্ত শিক্ষা ব্যৱস্থাত বয়সৰ কোনো ধৰণৰ নিৰ্ধাৰিত সময়সীমাও নাথাকে। শিক্ষাৰ্থীসকলে তেওঁৰ সুবিধা বা যিকোনো বয়সত তেওঁলোকে নিজৰ
ইচ্ছা অনুযায়ী ইয়াত ভৰ্তি হ'ব পাৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ শিক্ষা কাৰ্যটো সম্পূৰ্ণ কৰি তুলিব পাৰে। এই মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীসকলে স্বাধীনভাৱে নিজৰ যোগ্যতা বা নিজৰ যোগ্যতা অনুসৰি তেওঁলোকে পাঠ্যক্ৰম নিৰ্বাচন কৰি ল'বলৈ সুবিধা পায় বা নিৰ্বাচন কৰিবলৈ দিয়া হয়। গতিকে যাৰ যি ইচ্ছা, যাৰ যি ৰুচি থাকে, যাৰ যি অভিৰুচি আছে, সেই বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে নিজৰ বিষয়সমূহ বাছনি কৰি ল'ব পাৰে। তেওঁলোকে প্ৰয়োজন অনুসৰি শিক্ষণীয় পাঠবোৰ পূৰ্ব পৰিকল্পনাৰে সজাই পৰাই তুলি ল'ব পাৰে। এইটো এটা ইয়াৰ বৈশিষ্ট্য। ইয়াৰ উপৰি যিসকল শিক্ষাৰ্থীয়ে এই মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে, তেওঁলোকে পাঠ্যক্ৰম সম্পূৰ্ণ নোহোৱাকৈও নিজৰ ইচ্ছামতে ওলাইও যাব পাৰে বা ওলাই আহিব পাৰে। ইয়াৰ পিছত মুক্ত বিশ্ববিদ্যালয়ৰ কোনো ক্ষেত্ৰতে কোনো ধৰণৰ বাধ্যবাধকতা দেখা নাযায়। অৰ্থাৎ শিক্ষাৰ্থীৰ যদি ইচ্ছা আছে শিকিব, যদি নাই, তাত কোনো ধৰণৰ হস্তক্ষেপ কৰা নহয়। শিক্ষাৰ্থীসকলক গালি গালাজ বা ইত্যাদি ধৰণৰ নীতি নিয়ম জোৰকৈ বান্ধি দিয়া নহয়। তেওঁলোকৰ নিজৰ ইচ্ছা, নিজৰ সুবিধা, নিজৰ পাৰদৰ্শিতা, ইয়াৰ ওপৰতে এই শিক্ষাটো লাভ কৰিব পাৰে। ইয়াৰ উপৰি মুক্ত বিশ্ববিদ্যালয়ৰ পঠনীয় বিষয়বস্তুবোৰ ডাকযোগে পঠোৱা হয়। অৱশ্যে কিছুমান বিষয় দূৰদৰ্শন আৰু ৰেডিঅ'ৰ মাধ্যমেৰেও শিকোৱা হয়। এতিয়া ৰেডিঅ' বুলি ক'লে আমি প্ৰায় নাই বুলিয়ে ক'ব পাৰোঁ। এতিয়া ইয়াৰ আকৌ নৱ প্ৰযুক্তি আহি পাইছে। যেনেকৈ আমি যদি এতিয়া ক'বলৈ যাওঁ, মোবাইল বা ছ'চিয়েল মিডিয়া বা তেনেকুৱা ধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ মুক্ত বিশ্ববিদ্যালয়ৰ যি পাঠ্যক্ৰম আছে, এই পাঠ্যক্ৰমৰ বিষয়ত কিছুমান আলোচনা দাঙি ধৰা হয় আৰু ইয়াৰ মাধ্যমেৰে বহু শিক্ষাৰ্থীয়ে শিক্ষা লাভ কৰিব পাৰে। এই মুক্ত বিশ্ববিদ্যালয়ত শিক্ষাদান প্ৰক্ৰিয়া দূৰ সংযোগৰ মাধ্যমেৰে ব্যৱস্থা কৰা হয় আৰু মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পৰামৰ্শদাতাৰ লগত ব্যক্তিগতভাৱে যোগাযোগ স্থাপন কৰাৰ সুবিধাও আছে। ইয়াৰ উপৰি মুক্ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থাটোৱে কৰ্মৰত ব্যক্তি বা আন ব্যক্তিসকলক দীৰ্ঘকালীনভাৱে উচ্চ শিক্ষা লাভৰ সুযোগ দান কৰে। শেষত আমি এইটোও ক'ব পাৰোঁ যে মুক্ত বিশ্ববিদ্যালয় ব্যৱস্থাটোক অধিকভাৱে ফলপ্ৰসূ কৰি তোলাৰ বাবে বিস্তৃত সান্নিধ্য আঁচনি প্ৰয়োগ কৰা হয়। এইবিলাকেই হ'ল আমাৰ মুক্ত শিক্ষাৰ মূল বৈশিষ্ট্য। গতিকে এই বৈশিষ্ট্যসমূহ মই যিবিলাক আওৰাই দিলোঁ, এইখিনিকে ছাত্ৰ ছাত্ৰীসকলে যাতে কথাবিলাক মনত ৰাখি আলোচনাটো ভালদৰে শুনি তেওঁলোকে যেতিয়া পৰীক্ষাত বহিব, এই কথাখিনিকে যদি পইণ্ট ৱাইজত 1, 2 কৰি লিখি দিয়ে, তেতিয়াহ'লে তেওঁলোকে পৰীক্ষাত নম্বৰ কঢ়িয়াই অনাটো সহজ সাধন হৈ উঠিব। সেয়েহে আকৌ আমি পৰৱৰ্তী ভিডিঅ'ত অন্য বিষয়লৈ গুচি যাম।
ইয়াৰ সুবিধা অসুবিধাও আছে। এই সম্পৰ্কে আমি কিছু আলোচনা কৰিব পাৰিম। চাই থাকিব আমাৰ ইউটিউব চেনেল PKEDC। আৰু শেষত সকলোকে আহ্বান জনাইছোঁ, নিজেও চাওক, নিজেও এই আলোচনাত অংশগ্ৰহণ কৰক আৰু আনকো চোৱাৰ সুবিধা কৰি দিয়ক। তাৰ কাৰণে সকলোৱে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সকলোকে ছাবস্ক্ৰাইব কৰি ল'বলৈ মই ইয়াৰ জৰিয়তে আহ্বান জনালোঁ। ধন্যবাদ। আকৌ পৰৱৰ্তী পৰ্যায়ৰ বাবে ৰৈ থাকিব। আমি আকৌ এই আলোচনাসমূহ আগবঢ়াই থাকিম। ধন্যবাদ।